নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিতৰ 1E অনুশীলনীৰ 6 নম্বৰৰ পৰা প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আগৰ প্ৰশ্নসমূহ আমাৰ আগৰ ভিডিঅ'ত আছে, তোমালোকক যদি লাগে সেই আগৰ ভিডিঅ'সমূহ চাই ল'বা। এতিয়া 6 নম্বৰত দিয়া আছে তলৰ যোগফলবোৰ উলিয়াই ৰোমান সংখ্যাংকনত প্ৰকাশ কৰা। মই প্ৰশ্নটো আগতে লিখি লৈছোঁ। এতিয়া এই সংখ্যাকেইটা কি দিয়া আছে? ৰোমান সংখ্যা দিয়া আছে। ৰোমান সংখ্যাৰ পৰা আমি হিন্দু আৰবীয় পদ্ধতিত ইয়াৰ মানটো উলিয়াই ল'ব লাগে। তাৰপিছত যিটো যোগফল পাম, যিহেতু ইয়াৰ মাজত যোগ চিন দিয়া আছে, যোগফলটো আমি আকৌ কি কৰিব লাগে? আকৌ ৰোমান সংখ্যাত লিখিব লাগে। সেইকাৰণে আমি ওপৰত দিয়া তালিকাৰ সহায়ত কি কৰিম? এইখিনি আমি কৰিম। আগৰ ভিডিঅ'তে মই কৈছিলোঁ যে ডাঙৰ সংখ্যাৰ আগত যদি সৰু সংখ্যা থাকে তেতিয়া কি হয়? বিয়োগ হয়। সেইকাৰণে কি হ'ব? যিহেতু এলৰ মান 50, এক্সৰ মান কি হয়? 10, তেতিয়াহ'লে কি হ'ব? এইটো বিয়োগ হ'ব। যোগ আই দুটা আছে কাৰণে কি হ'ব? 1 দুটা। তাৰপিছত আছে কি? এইটো যোগ চিন। তোমালোকে এনেকৈও কৰিব পাৰা, দুটা পাৰ্টত কৰিবও পাৰা, আৰু একেলগে কৰিলেও একো ভুল নহয়। এইটো যোগ 10 যোগ 5 যোগ 1 যোগ 1। এতিয়া এইখিনি কি হ'ব? এইটোৰ পৰা এইটো বিয়োগ হ'ব 40। এইখিনি আগতে কৰিলোঁ আমি। এইটো লাইন নাপাতিয়াকৈ ডাইৰেক্ট কৰিব পাৰা। এতিয়া যোগ কৰিলে কিমান হ'ব? 40, 42, 52, 62, 67, 68, 69, 69। এইটোক আমি আকৌ কি লিখিব লাগে? ৰোমান সংখ্যাত লিখিব লাগে। আৰু আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ কেনেকৈ ভাঙা হয়। এবাৰ মই ডাইৰেক্ট একে লিখি দিম। ইয়াৰ কাৰণে লাগিব 50 লাগিব, 50ৰ কাৰণে L, তাৰপিছত 60 হ'বৰ কাৰণে আৰু এটা 10 লাগিলে, তাৰপিছত 9টো বুজাবৰ কাৰণে কি লাগিব? I আৰু X। এইটো হৈ গ'ল উত্তৰ। এইবাৰ আহিল 2 নম্বৰ। 2 নম্বৰত দিয়া আছে DL প্লাছ CC প্লাছ XX। এতিয়া আমি মানকেইটা বহাই ল'ম। এইটো যিহেতু ডাঙৰৰ পৰা সৰুলৈ দি আছে, তেতিয়াহ'লে কি হ'ব? 500 যোগ 50। তাৰপিছত যোগ থাকিলে CC মানে হ'ল 100 দুটা। তাৰপিছত XX মানে হ'ল 10 দুটা। এতিয়া আমি যোগ কৰি লওঁ। 500, 600, 700, 750, 60, 70, 770। এইটো আমি এতিয়া আকৌ ৰোমান সংখ্যাত লিখিব লাগে। ৰোমান সংখ্যাত লিখিব লাগিলে কি হ'ব? যিহেতু ইয়াত থকাকেইটাহে ব্যৱহাৰ কৰিব পাৰিম, আৰু মই ভাঙি এইখিনি দেখুৱাই দিয়া নাই। আগৰ ভিডিঅ'ত যদি বুজি নোপোৱা আগৰ ভিডিঅ' চাবা। 500ৰ লগত কি 200 যোগ কৰিলে কিমান হয়? 700 পাম। তেতিয়াহ'লে 500ৰ কাৰণে আহিলে D, 200টো বুজাবৰ কাৰণে C দুটা, 100 দুটা যোগ কৰিলোঁ। তাৰপিছত থাকিলে কিমান? 70। 70 বুজাবৰ কাৰণে 50ৰ লগত আমি যদি 20 যোগ কৰোঁ তেতিয়াহ'লে 70 হ'ব। 50ৰ কাৰণে আহিল M, আৰু 20 যিহেতু নাই, 10 দুটা যোগ কৰিম, তেতিয়া তাৰ কাৰণে আহিলে X দুটা। এইটো হৈ গ'ল উত্তৰ। এইবাৰ আহিলে 3 নম্বৰ। 3 নম্বৰত দিয়া আছে MCC প্লাছ CL। ইয়াতো কি দিয়া আছে? ডাঙৰৰ পৰা সৰুলৈ দিয়া আছে। দুটাতে চালে আমি গম পাওঁ। M মানে হ'ল 1000 যোগ CC মানে হ'ল 100 দুটা। তাৰপিছত যোগ 100ৰ লগত ইফালৰ খণ্ডটোত দিয়া আছে। একেলগে লিখিলে আকৌ ভুল নহয়, এইটো 50। এতিয়া আমি যোগ কৰোঁ। 1000, 100, 200, 350। 1350। এইটো আমি আকৌ এতিয়া ৰোমান সংখ্যাত লিখিব লাগে। ৰোমান সংখ্যাত লিখাৰ লগে লগে কি লাগিব? ইয়াতে
1000 1000ৰ কাৰণে আছে m 300ৰ কাৰণে কি 300 যেটো নাই 100 তো আমি 3 বাৰ যোগ কৰিম মানে c 3 বাৰ লিখিম তাৰ পিছত থাকিলে কিমান 50 50ৰ কাৰণে কি আছে l আছে এটো হৈ গল উত্তৰ এবাৰ আহিলে 4 নম্বৰ 4 নম্বৰত দিয়া আছে d c দুটা দিয়া আছে তাৰ পিছত যোগ দিয়া আছে তাৰ পিছত দিয়া আছে c i x তো আমি সমাধান কৰো আগৰ গিটাৰ নিচিনাকে ইয়াত ডাঙৰৰ পৰা সৰুলে দিয়া আছে তেলে যোগ হৈ যাব d ৰ মান হল 500 c ৰ মান c দুটা আছে মানে 100 দুটা যোগ তাৰ পিছত থাকিলে যোগ চিন ইয়াৰে মাজত দিয়া যোগ চিনটো তাৰ পিছত c ৰ কাৰণে হল 100 তাৰ পিছত এটো কি বুজাইছে 10ৰ আগত 1 আছে মানে কি হ'ব 9 লিখিলেও হয় কিন্তু মই এটাও ভাঙি দেখুৱাই দিছো বাৰু যে কিমান হল 500 600 700 800 809 একেবাৰে কৰি দিছো এতিয়া 809 তো আমি আকৌ ৰোমান সংখ্যাত লিখিব লাগে 809 যেটো 800 না তেতিয়ালে কি কৰিম আমি 500ৰ লগত 300 যোগ কৰিম 500ৰ কাৰণে আহিলে d 300ৰ কাৰণে আহিব c তিনিটা মানে 103টা তাৰ পিছত 9টোৰ কাৰণে আহিব কি 10ৰ পৰা 1 বিয়োগ কৰিলে কি পায় 9 এটো হৈ গল 5 নম্বৰত দিয়া আছে c দুটা l দিয়া আছে v দিয়া আছে প্লাস c দুটা l এটা v এটা একে নিচিনাকে দিয়া আছে l এটা v এটা এতিয়া আমি আগৰ নিচিনাকে সমাধান কৰো ডাঙৰৰ পৰা সৰুলে আছে তেতিয়ালে কি হ'ব c দুটাৰ কাৰণে 100 দুটা প্লাস তাৰ পিছত l ৰ কাৰণে আহিল 50 তাৰ পিছত v ৰ কাৰণে আহিল 5 তাৰ পিছত এটো প্লাস চিন যেটো একে হয় একেখিনিতে লিখি দিয়া আকৌ এতিয়া যোগ কৰিম আমি 100 গিটা মানে নিজৰ সুবিধা অনুসৰি যোগ কৰিছো 100 200 300 400 50 দুটা হোৱাৰ লগে লগে 500 510 এটো আমি এতিয়া আকৌ ৰোমান সংখ্যাত লিখিম 500ৰ কাৰণে আহিব d 10ৰ কাৰণে আহিব x এটো হৈ গল 510 এবাৰ আহিল 7 নম্বৰ 7 নম্বৰত কৰিব দিছে আমাক কি একে নিচিনা হয় মুঠে 7 নম্বৰত দিছে বিয়োগ কৰিব দিছে একে পদ্ধতিতে কৰিব লাগে এতিয়া হলে 7 নম্বৰৰ 1ত দিয়া আছে x তিনিটা i এটা v এটা i এটা x তিনিটা i এটা x এটা মাইনাস x i x এতিয়া এবাৰ কিন্তু কি কৰিব লাগিব ব্ৰেকেট দি কৰিব লাগিব আগৰবাৰ যেহেতু যোগ চিন দিয়া আছিল সেই কাৰণে আমি কি কৰা নাছিল মানে কি বেলেগকে পাতা নাছিল একেবাৰে কৰি গৈছিল কিন্তু বিয়োগত হোৱাৰ লগে লগে কি প্ৰথম খণ্ডটোৰ পৰা দ্বিতীয় খণ্ডটো বিয়োগ কৰিব লাগিব সেই কাৰণে আমি ব্ৰেকেট দিলাম এফালৰ পৰা এখিনিলে কি হৈছে ডাঙৰৰ একে গৈছে মানে সমান তেতিয়ালে কি হ'ব যোগে হ'ব এটো ডাবল ব্ৰেকেট দিয়া হ'ব যেনিবা এতিয়া ডাইৰেক্ট 9 লিখিবও পাৰে 9 লিখি দিম সমান হ'ল 9 তাৰ পিছত বিয়োগ এফালৰ খিনিত আছে এখিনি যদি বুজি পোৱা নাই আগৰ ভিডিও চাবা ইয়াত থাকিলে কিমান 30 39 39ৰ পৰা বিয়োগ কৰিব লাগে কিমান আমি 19 থাকিলে কিমান 20 20 টু কি হেৰে বুজাই দিয়া x দুটাৰ হৈ গল এটো উত্তৰ এবাৰ আহিলা 2 নম্বৰত দিয়া আছে l x v i তিনিটা
মাইনাছ এক্স এল আই ভি এইখিনি আমি যোগ কৰিম আগতে ইয়াতে কি দিয়া আছে চিৰিয়েল কেবাৰ ডাঙৰৰ পৰা সৰুলৈ দিয়া আছে তেতিয়াহ'লে হ'ব যোগ 10 যোগ 5 যোগ 1 যোগ 1 যোগ 1 এইখিনি আহিলে বিয়োগ চিহ্ন বাওঁফালে আৰু এইফালে থাকিলে সোঁফালে থাকিলে এটোৰ আগত যিহেতু ডাঙৰটোৰ আগত যিহেতু সৰুটো আছে মানে কি 50ৰ পৰা 10 বিয়োগ হোৱাৰ লগে লগে কি থাকিব 40 তাৰপিছত ইয়াতো একে নিচিনা হ'ব এটো হ'ব 4 হৈ গ'ল 50 60 65 68 এটোৰ পৰা বিয়োগ কৰিব লাগে কিমান 44 এতিয়া 8ৰ পৰা 4 গ'লে থাকিলে 4 ইফালে থাকিলে কি 6ৰ পৰা 4 গ'লে কিমান থাকিলে 2 এটো 24টো আমি এতিয়া কি লিখিব লাগে ৰোমান সংখ্যাত লিখিব লাগে ইয়াতে 20 হ'ব হয়নে 20ৰ কাৰণে x দুটা লিখিলো তাৰপিছত 4টো বুজাবৰ কাৰণে কি থাকিব i এটা মানে 5ৰ পৰা 1 বিয়োগ কৰিলে 4 এইটো হৈ গ'ল উত্তৰ এবাৰ আহিল 3 নম্বৰ প্ৰশ্নখিনি মই আগতীয়াকৈ লিখি লৈছোঁ দিয়া আছে দুটা চি দিয়া আছে ডাইৰেক্ট মানকেইটা বহাই যাওঁ 100 যোগ 100 যোগ 50 যোগ 10 যোগ 10 বিয়োগত আছে কিমান 100 যোগ 50 যোগ 10 যোগ 10 এফালে 10ৰ পৰা 1 গ'লে হ'ল 9 এতিয়া লিখিলে হ'ল 100 200 250 260 270 270ৰ পৰা বিয়োগ কৰিব লাগে কিমান এফালে থাকিলে 100 150 60 70 79 70 এইটো কৰিব লাগে বিয়োগ কৰোঁতে হ'ল 10ৰ পৰা 9 গ'লে থাকিলে 1 এফালে থাকিলে 6 6ৰ পৰা 7 গ'লে 6ৰ পৰা 7 নাযায় 16 হ'ল 16 হোৱাৰ লগে লগে 7 9 91 তেতিয়াহ'লে এইফালে হ'ল 91 লিখিবৰ কাৰণে কি লাগিব 100ৰ পৰা যদি আমি 10 বিয়োগ কৰোঁ তেতিয়া 90 পাম 90ৰ লগত যদি 1 এটা যোগ কৰি দিওঁ 91 এবাৰ 4 নম্বৰ দিয়া আছে একেবাৰে লিখি যাওঁ ডিৰ পৰা চি গ'লে কিমান হ'ব ডিৰ মানে আছিল 500 500ৰ পৰা 100 গ'লে 400 যোগ 50 যোগ 10 এটো যেহেতু বহুত দীঘলীয়া হ'ব আমি ছুটি কৰি কিছু কৰি যাম মানে কি চি তিনিটা মানে হ'ব কিমান 100 তিনিটা যোগ হ'লে 300 তাৰপিছত থাকিলে 50 তাৰপিছত 10 তিনিটা হ'লে 30 তাৰপিছত 5 এফালে হ'ল 3 এতিয়া হ'ল 450 60 বিয়োগ 350 80 350 380 388 তাৰপিছত হ'ব 2 থাকিলে 10ৰ পৰা 8 গ'লে 2 থাকিলে এফালে থাকিলে 15 15ৰ পৰা 8 গ'লে 7
হৈ গ'ল তাৰপিছত এতিয়া লিখিব লাগে আমি ৰোমান সংখ্যা 50 যেহেতু 70 নাই 70 নাথাকিলে কি 50ৰ লগত আমি কি কৰিম 50ৰ কাৰণে থাকিলে এলৰ লগত আমি দুটা 10 যোগ কৰিম আৰু এফালে লাগিলে আমাক 2 হৈ গ'ল তাৰপিছৰটোত আছে ইয়াত কি চিৰিয়েলিকে দিয়া আছে তেতিয়াহ'লে থাকিল 1000 এটো আমি ছুটিকে কৰি যাম 300 তাৰপিছত বিয়োগ থাকিলে 500 মানে হ'ল 100 দুটা 200 তাৰপিছত এফালে থাকিলে কিমান 10ৰ পৰা 1 গ'লে 9 হৈ গ'ল 1300 বিয়োগ এফালে 500 709 তেতিয়াহ'লে হ'ব 1 থাকিলে 9 থাকিলে 5 দি 500ৰ কাৰণে দি আহিল 90ৰ কাৰণে লাগিব আমাক কিমান চিৰ পৰা সৰি 100ৰ পৰা 100ৰ কাৰণে তাৰ আগত যদি আমি 10টা দিওঁ তেতিয়াহ'লে হ'ব এইটো হৈ গ'ল আমাৰ উত্তৰ এবাৰ আহিল 8 নম্বৰ 8 নম্বৰত দিয়া আছে CLV X আৰু I এই প্ৰতীক কেইটাৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লাগে যেহেতু ৰোমান সংখ্যাতে লিখিব লাগে হিন্দু আৰবীয় পদ্ধতিত লিখিব নালাগে তেতিয়াহ'লে কি কৰিম আমি ডাঙৰটো আগতে বাছি উলিয়াম ইয়াতে কোনটো আটাইতকৈ ডাঙৰ হয় মানটো চাই উঠি সেইমতে আমি কি কৰিম ডাঙৰৰ পৰা সৰুলৈ সজাম যেনেকৈ হিন্দু আৰবীয় পদ্ধতিত সজোৱা যায় তেতিয়াহ'লে ইয়াত দেখিলে গম পাওঁ যে চিৰ মানটো আটাইতকৈ ডাঙৰ আছে তেতিয়াহ'লে কি কৰিব চি তাৰপিছতে আছে কি এলৰ মান 50 যেহেতু এলটো আহিব তাৰপিছত আহিব কি এক্সৰ মান যেহেতু 5তকৈ ভিতকৈ ডাঙৰ হয় তাৰপিছত আহিব ভি তাৰপিছত আহিলে কি একেবাৰে লাষ্টত আই যেহেতু সৰুৰ পৰা ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে এইটো হ'ব আমাৰ উত্তৰ